নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো আসাম ফক ডান্স টেলেণ্টৰ মাজমজিয়াত। মই বিকি গগৈ আৰু মোৰ সহযোগী মাধৱ মিছন গগৈ। নমস্কাৰ। আজি অনুষ্ঠানটি হৈছে ভাওনাৰ সংলাপ প্ৰক্ষেপণ। ভাওনাৰ সংলাপ প্ৰক্ষেপণনো কি আমি সেই কথা জনাৰ আগতে আমি ভাওনাৰ বিষয়ে সম্পূৰ্ণকৈ জনাটো আমাৰ অতিকে প্ৰয়োজন। সৰ্বপ্ৰথমে ভাওনা মানেনো কি? ভাওনা শব্দৰ অৰ্থ আছে এই সকলোবোৰ জনা আমাৰ অতিকে দৰকাৰ। আমি সৰ্বপ্ৰথমে ক'বলৈ লৈছোঁ আমি ভাওনা শব্দৰ অৰ্থ। ভাওনা শব্দৰ অৰ্থ হৈছে ভা মানে হৈছে মনৰ ভাৱ আৰু উ মানে হৈছে নিৰাকাৰ, অৰ্থাৎ যি আমি নেদেখাজনৰ অস্তিত্ব থকাটো বুজায়, আৰু না মানে হৈছে স্বয়ং নাৰায়ণ বা ভগৱান। এতিয়া আহিছোঁ ভাওনা মানেনো কি? ভাওনা মানে হৈছে আমাৰ মনৰ ভাৱেদি দৰ্শক বা ভকত বৈষ্ণৱৰ সন্মুখত জগতৰ যি তিনি শক্তি আছে সেই তিনি শক্তিৰ লীলা চৰিত্ৰসমূহ বা লীলা কাৰ্য প্ৰকাশ কৰাকে চমু অৰ্থত আমি ভাওনা বুলি ক'ব পাৰোঁ। গতিকে আপোনালোকে এতিয়া জানিলে ভাওনাৰ ভাৱাৰ্থ বা শব্দাৰ্থ আৰু ভাওনা কাক বোলে। এতিয়া আহিছোঁ আমি ভাওনাৰ সৃষ্টি আৰু ভাওনাৰ প্ৰকাৰসমূহ। এই বিষয়ে বিতংভাৱে আপোনালোকক বুজাই ক'ব মোৰ সহযোগী মাধৱ মিছন গগৈয়ে। ভাওনাৰ সৃষ্টি বা ভাওনাৰ প্ৰকাৰ আমি সকলোৱে জানো যে ভাওনা আমাৰ কেতিয়া সৃষ্টি হৈছিল বা ভাওনা কোনে সৃষ্টি কৰিছিল। ভাওনা সৃষ্টি হৈছিল আজিৰ পৰা প্ৰায় ৪৫০০ বছৰ আগতেই। তাৰ পূৰ্বতে সৃষ্টি কৰিছিল শংকৰদেৱ গুৰুজনাই সত্ৰীয়া নৃত্য। এই সত্ৰীয়া নৃত্যৰ পৰাই একাদিক্ৰমে ভাওনা ৰচনা কৰিছিল। শংকৰদেৱ গুৰুজনাৰ প্ৰথমখন ভাওনা সৃষ্টিৰাজি আছিল চিহ্নযাত্ৰা। চিহ্নযাত্ৰাৰ পাছতেই তেখেতে ছখনকৈ নাট সৃষ্টি কৰিছিল, যাক আমি চমুকৈ পকা কেৰু পাৰা বুলিও জানো বা আমি ক'ব পাৰোঁ। এই ছখন নাটৰ মূল ভাষা আছিল ব্ৰজাৱলী। তেখেতে ব্ৰজাৱলী ভাষাতে এই ছখন নাট ৰচনা কৰিছিল। তাৰ পাছত একাদিক্ৰমে অসমত অংকীয়া নাটৰ উপৰিও অন্য ৩ প্ৰকাৰৰ ভাওনা দেখিবলৈ পোৱা যায়। প্ৰথম ভাগটো হৈছে ধুৰা ভাওনা। ধুৰা ভাওনাৰ অৰ্থ হ'ল ধুৰা মানে হৈছে ধৰণী। এই ধুৰা ভাওনাত অংকীয়া ভাওনাৰ দৰে সূত্ৰধাৰৰ মিল পোৱা দেখা নাযায়। অংকীয়া নাটত যেনেধৰণে সূত্ৰজনে নাটভাগৰ কাহিনী আগুৱাই নিয়ে বা আঁত ধৰে, তেনেধৰণে ধুৰা ভাওনাত একোজন শিল্পীয়েহে কাহিনীভাগ আঁত ধৰি আগুৱাই লৈ যায়। এই ধুৰা ভাওনাত বৰপেটাৰ পাছতে প্ৰথম দুজন ভক্তই প্ৰচলনৰ অৰ্থে নিছিল কমলাবাৰী সত্ৰলৈ। বৰ্তমান ইয়াৰ প্ৰচলন নাই বুলিয়ে ক'ব পাৰি, প্ৰায় বিলুপ্তিৰ পথত। বৰপেটাতো এই ভাওনা প্ৰায় বিলুপ্তিৰ পথতে, কম সংখ্যক দেখা পোৱা যায়। এতিয়া আহিছোঁ আমি ভাওনাৰ দ্বিতীয় প্ৰকাৰটোলৈ। দ্বিতীয় প্ৰকাৰটো হৈছে ফৌজীয়া ভাওনা। ফৌজীয়া শব্দৰ অৰ্থ হৈছে ফৌজ মানে হৈছে দল বা এটা গোট। এই ভাওনাসমূহ একোটা একোটা দল হয় বা এটা এটা গোট হৈ পৰিৱেশন কৰা হয়। এই ভাওনাসমূহ অংকীয়া নাটৰ গীতসমূহৰ লগত বা তালসমূহৰ লগত সম্পূৰ্ণ মিল নাই। এই ভাওনাসমূহ হৈছে সম্পূৰ্ণ গীত প্ৰধান। ইয়াত ব্যৱহাৰ কৰা বা গোৱা গীতসমূহ শংকৰদেৱে সৃষ্টি কৰা গীতসমূহৰ লগত সম্পূৰ্ণ বা অলপো মিল নাই। যিসমূহ তাল ইয়াত ব্যৱহাৰ হয় সেই তালসমূহো আমি অংকীয়া নাটত ব্যৱহাৰ কৰা তালসমূহৰ লগত মিল নাই। এই ভাওনাৰ ভাষাসমূহ সান মিহলি কৰি পৰিৱেশন কৰা হয়। যেনে ভাষাসমূহ হৈছে ব্ৰজাৱলী ভাষা, অসমীয়া ভাষা, হিন্দী ভাষা ইত্যাদি।